নমস্কাৰ ৮ মাৰ্চ ২০২৫ এটি বিশেষ দিন বিশ্বতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আমাৰ মহাবিদ্যালয়ত প্ৰত্যেক বছৰে ইণ্টাৰনেশ্যনেল উমেন্স ডে সেলিব্ৰেট কৰা হয় আৰু সেই দিনাখন উমেন সেলৰ ফালৰ পৰা এখন ৱাল মেগাজিন প্ৰস্তুত কৰা হয় আৰু ইনগ্ৰেট কৰা হয় দিনটো বৰ ভালদৰে আৰম্ভ হ'ল আৰু আমাৰ ৰেসপেক্টেড জোনালী মেমে ৱাল মেগাজিনখন উন্মোচন কৰিলে আমাৰ কলেজৰ বিভিন্ন এক্টিভিটিজৰ মাজত এইটো এটা ইম্পৰ্টেণ্ট এক্টিভিটি বুলি ক'ব পাৰি আৰু নাৰী দিৱসৰ লগতে সংগতি ৰাখি আমি এখন গাঁৱলৈ গৈছিলোঁ গাঁওখনৰ নাম হয় দেওঘৰীয়া গাঁও আৰু তাতে যিসকল মহিলা আছে তেওঁলোকৰ লগত অলপমান খেল ধেমালি কৰা হ'ল ধৰিব পাৰিছেই চাগে এয়া হৈছিলে মিউজিকেল চেয়াৰ কম্পিটিশ্যন বৰ উলহ মালহেৰে তেওঁলোকে পাৰ্টিচিপেট কৰিলে লগতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এখন বাটৰ নাট কৰি দেখুৱালে নাটকখনৰ নাম আছিলে নাৰী আৰু বৰ সুন্দৰভাৱে তেওঁলোকে নাৰীৰ ওপৰত চলি অহা নিৰ্যাতনবোৰ প্ৰদৰ্শন কৰি দেখুৱালে লগতে এটা সুন্দৰ বাৰ্তাও দিলে যে এনেদৰে থাকিলে নহ'ব আমাৰ নাৰী আজিৰ দিনত বহুত আগবাঢ়ি গ'ল আৰু পুৰুষৰ লগত সমান্তৰালভাৱে তেওঁলোকেও কাম কৰি গৈছে বহুতে কয় বহুতে লিখেও যে নাৰী দিৱস বুলি বেলেগ এটা দিন বৰ স্পেচিয়েলকৈ পালননো কেলে কৰিব লাগে প্ৰত্যেক দিনাখনে জানো নাৰী দিৱস নহয় কথাটো নোহোৱা নহয় কিন্তু তথাপিতো 8 মাৰ্চটো বৰ স্পেচিয়েল ফিল হয় বৰ ধুনীয়াকৈ সাজি কাচি ওলাবলৈও মন যায় আৰু বিভিন্ন ধৰণৰ এক্টিভিটিজতো পাৰ্টিচিপেট কৰিবলৈ মন যায় জানেনে আগতে মই এইবোৰ কথা বৰটা উপলব্ধি কৰা নাছিলোঁ 8 মাৰ্চ প্ৰত্যেক দিনাখনে আহি আছে আৰু ইয়াৰনো বিশেষত্ব কি সেয়াও বুজিব পৰা নাছিলোঁ কিন্তু এতিয়া যেতিয়া আৰু অলপ মেচিয়ৰ হ'লোঁ এটি সন্তানৰ মাতৃ হ'লোঁ আৰু এগৰাকী পত্নী হ'লোঁ তেতিয়া অনুভৱ হয় যে কিছুমান চেঞ্জেছ অনাটো বৰ প্ৰয়োজন সমাজত লগতে এটা কথা কওঁ দেই প্লিজ ষ্টেণ্ড ফৰ ইয়ৰ চেল্ফ নিজৰ বাবে মাত মাতক নিজৰ বাবে থিয় হওক শেষত দেখুৱাইছোঁ আমাৰ মৰমৰ আইতাকীগৰাকীক হেপী ইণ্টাৰনেশ্যনেল উইমেন্স ডে টু অল অফ আছ